চামতা কচুৱাপাৰাৰ শিক্ষক সমাজকৰ্মী আনোৱাৰ হুছেইনৰ পৰলোক প্ৰাপ্তি। নলবাৰী জিলাৰ চামতা কচুৱাপাৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী আনোৱাৰ হুছেইনৰ বৃহস্পতিবাৰে বিয়লি 3:30 বজাত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ। বিশিষ্ট শিক্ষাবিদ আনোৱাৰ হুছেইনে কিছুদিন ধৰি হাওঁফাওঁজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নাৰায়ণা হস্পিটেলত চিকিৎসাধীন হৈ আছিল। পশ্চিম নলবাৰী অঞ্চলৰ এগৰাকী জনপ্ৰিয় ব্যক্তি হিচাপে পৰিচিত আছিল। হুছেইন এজন নিষ্ঠাবান শিক্ষক, সমাজ হিতৈষী। চামতা এফ আলী আহমেদ ME মাদ্ৰাছাৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছতেই নবোদয় জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপেও কিছুদিন সেৱা আগবঢ়াইছিল। ইংৰাজী বিষয়ৰ এগৰাকী কৃতি শিক্ষক হিচাপে সুনাম থকা আনোৱাৰ হুছেইনে পশ্চিম নলবাৰী যুৱ সমাজৰ প্ৰতিষ্ঠাপক উপদেষ্টা, যুৱ সমাজৰ উদ্যোগত আয়োজিত ঈদ মেহফিলৰ অভ্যৰ্থনা সমিতিৰ সভাপতি, পশ্চিম নলবাৰী কেন্দ্ৰীয় মছজিদৰ উপদেষ্টাকে ধৰি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছিল হুছেইন। মৃত্যুৰ সময়ত তিনি পুত্ৰ, বোৱাৰী, এগৰাকী কন্যা, জোৱাইসহ অসংখ্য আত্মীয় আৰু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। তাৰাবীহ নামাজৰ অন্তত কেইবাশ লোকৰ উপস্থিতিত ৰাজহুৱা কবৰস্থানত জানাজা সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত পশ্চিম নলবাৰী অঞ্চলত গভীৰ শোকৰ চাপৰে। শিক্ষাবিদগৰাকীৰ মৃত্যুত পশ্চিম নলবাৰী যুৱ সমাজ, পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, এফ আলী আহমেদ হাইস্কুল, চামতা কবৰস্থান সমিতি, পশ্চিম নলবাৰী কেন্দ্ৰীয় মছজিদ সমিতি, নবোদয় জাতীয় বিদ্যালয় আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। দুখৰ দিন আমাৰ পশ্চিম নলবাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বী এফ আলী আহমেদ ME মাদ্ৰাছাৰ প্ৰতিষ্ঠাকালৰ প্ৰধান শিক্ষক, পাছলৈ হাই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আৰু অৱসৰৰ পাছত পশ্চিম নলবাৰীৰ অন্যতম শিক্ষানুষ্ঠান নবোদয় জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ইংৰাজী বিষয়ৰ এগৰাকী সুদক্ষ শিক্ষক, শিক্ষা সংগঠক আৰু ছাত্ৰ ছাত্ৰীসকলৰ অতি আপোন 1976 চনতেই প্ৰতিষ্ঠা হোৱা এফ আলী আহমেদ মাদ্ৰাছাৰ প্ৰতিষ্ঠা কালৰ পৰাই প্ৰধান শিক্ষক হিচাপে থাকি এই অঞ্চলৰ যিখিনি অনগ্ৰসৰ অঞ্চল, আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ মাজত শিক্ষা বিস্তাৰৰ হকে অশেষ কষ্ট স্বীকাৰ কৰি আনোৱাৰ হুছেইনদেৱে প্ৰধান শিক্ষক হিচাপে বিদ্যালয়খনত এক বিশেষ কৃতিত্ব অৰ্জন কৰিছিল। সঁচাকৈ এফ আলী আহমেদ মাদ্ৰাছা প্ৰতিষ্ঠাৰ কালৰ পৰাই এই অঞ্চলত শিক্ষিতৰ হাৰ যথেষ্ট বৃদ্ধি পাইছিল। দৰিদ্ৰতাৰ হেতু বা আৰ্থিক দুৰৱস্থাৰ হেতু এই অঞ্চলৰ মানুহে শিক্ষাৰ দিশত কিছু পিছপৰা আছিল আৰু এফ আলী আহমেদ মাদ্ৰাছাই মাইলৰ খুঁটিৰ দৰে প্ৰতিষ্ঠা হৈ ইয়াত শিক্ষাৰ পোহৰ বিলাইছিল আৰু এই আনোৱাৰ হুছেইনদেৱসকলৰ দৰে কাণ্ডাৰীসকলৰ যোগেৰে তেখেত সমাজ হিতৈষী আছিল। সঁচাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সদায় আগ্ৰহী আছিল, খুব উৎসাহ আছিল চব কামতেই, বয়সৰ কথা নাভাবি খুব উৎসাহেৰে আগবাঢ়িছিল। পশ্চিম নলবাৰী যুৱ সমাজ, পশ্চিম নলবাৰী অঞ্চলত এটা ডাঙৰ অনুষ্ঠান 2004 চনত প্ৰতিষ্ঠা কালৰ পৰাই তেখেত আমাৰ লগত আমাৰ বয়সৰ দৰে একেলগে থাকি দিন ৰাতি, ঠাণ্ডা দিনতো ৰাতি 12টা বজালৈকে তেখেতে আমাৰ লগত যুৱ সমাজৰ কামত আগবাঢ়ি গৈ আমাক যথেষ্ট উৎসাহ দিছিল। তাৰোপৰি তাৰ পৰৱৰ্তী পদক্ষেপত পশ্চিম নলবাৰী কেন্দ্ৰীয় মছজিদ প্ৰতিষ্ঠা হ'ল। সেই মছজিদতো তেখেতে একেধাৰে উপদেষ্টা হিচাপে থাকি বিভিন্ন ধৰণে সেৱা আগবঢ়াই আহিছিল। আজি প্ৰায় 5 বছৰ আগৰ পৰাই তেখেতৰ হাওঁফাওঁৰ কিছু ৰোগে দেখা দিলে উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ লৈ যোৱা হ'ল। তাত কিছু চিকিৎসা কৰা হ'ল। 5 বছৰ চিকিৎসাৰ অন্তত যোৱা এসপ্তাহমান পাছৰ পৰা তেখেত আকৌ সেই একেই ৰোগতে আক্ৰান্ত হয় আৰু পৰহি হঠাৎ বেছি অসুবিধা পোৱাত তেখেতৰ পৰিয়ালৰ উদ্যোগত বা আমাৰ গোটেই অঞ্চলৰ ৰাইজ লগ হৈ তেখেতক গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় নাৰায়ণা বিদ্যালয়ত তেখেতক ভৰ্তি কৰাইছিল। তাত 2 দিন চিকিৎসা হ'ল যদিও কিন্তু শৰীৰে অনুমতি নিদিয়াত তেখেত কিছু উন্নতৰ ফালে ফল নধৰিলে। আজি 3:20 তেখেত আমাৰ মাজৰ পৰা আঁতৰি যায়। তেখেতৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে পশ্চিম নলবাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আহি তেখেতৰ ঘৰত ভিৰ কৰে আৰু সকলোৱে
তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে আৰু সশস্ত্ৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেখেতৰ মৃত্যু পশ্চিম নলবাৰী অঞ্চলৰ বাবে সঁচাই অপূৰণীয় ক্ষতি। তেখেতে মৃত্যুৰ সময়ত 3জন ল'ৰা, বোৱাৰী, এগৰাকী কন্যা, জোৱাই আৰু অশেষ মানে গুণমুগ্ধৰ লগতে নাতি নাতিনী এৰি থৈ গৈছে। আমি তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু সশস্ত্ৰ পৰিয়ালবৰ্গৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ বা ৰুহৰ সদগতিৰ কাৰণে আল্লাহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে। সঁচাকৈ সমন্বয়ৰ প্ৰতীক আছিল। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে পশ্চিম নলবাৰী অঞ্চলৰ আমাৰ যিকেইখন গাঁও, গন্ধিয়া, পশ্চিম চামতা, শিমলীয়া, পহলংপাৰা, কাছুৱাপাৰা, আমনি, এই গোটেই অঞ্চলৰ ৰাইজৰ তেওঁ চবৰে সমন্বয় এটা হিয়াৰামুঠু আছিল। আমাৰ বন্ধুবৰ্গসকলৰ লগতো তেখেতে খুব বন্ধুৰ দৰে আচৰণ কৰিছিল। আজি আমি সঁচাই গোটেই বন্ধুবৰ্গ খুব সকলো ভিৰিব লৈছোঁ। শিক্ষা আছিল, মানুহে কৈছিল যে ছাৰৰ ৰাস্তাদি গ'লে ইংলিছত পাছ কৰে, এনেকুৱা ছাৰৰ বয়বহুল আছিল, ইংৰাজীত দখল। আৰু তেখেতৰ যিটো সমন্বয়, জাতি ধৰ্ম নিৰ্বিশেষে গোটেই হিন্দু সমাজ হওক, মুছলমান সমাজ হওক, সমানে অধিকাৰ বিস্তাৰ কৰিছিল। ছাৰৰ মৃত্যুত আমি বহুত শোক প্ৰকাশ কৰিছোঁ আৰু পৰিয়াললৈ শোকবেদনা জনাইছোঁ। পশ্চিম নলবাৰীৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়েই আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।